আমি উপস্থিত আছোঁ নাৰায়ণপুৰ ৪ নং তাঁতিপাহাৰ লক্ষীপুৰ অঞ্চলত। এটা দীৰ্ঘদিনীয়া সমস্যা, বানপানী সমস্যা। বানপানী অহাৰ লগে লগে এই গাঁওখনলৈ আহে দুৰ্যোগ। যিহেতু এখন দলঙৰ পৰা বহু বছৰ ধৰি হাবাথুৰি খাবলগীয়া হৈছিলে এই গাঁওখনে, আৰু যাতায়াতৰ ক্ষেত্ৰত বহু কষ্টৰ সন্মুখীন হ'বলগীয়া আছিলে এই লক্ষীপুৰ নামৰ গাঁওখনে। অৱশ্যে বৰ্তমান সময়ত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত 17.63 লাখ টকা আমন্ত্ৰণ হৈছিলে এখন দলঙৰ কাৰণে, আৰু সেই দলংখন বৰ্তমান সময়ত নিৰ্মাণ হৈ আছে। তাৰ ক্ষেত্ৰত গাঁওখন ইটো পাৰৰ পৰা সিটো পাৰলৈ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট দেখাই আছে, সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাই আছে। যিহেতু এই গাঁওখনৰ ৰাইজে ইটো পাৰৰ পৰা সিটো পাৰলৈ আহিবলৈ এতিয়া অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু এখন চাহবৈ নাই। বৰ্তমান সময়ত মই দেখুৱাবলৈ অনুৰোধ আছে, এখন চাহবৈ বনাই দিছিলে ঠিকাদাৰে। সেই চাহবৈ এখন বৰ্তমান সময়ত দুৰপাং আৰু দিহিৰ যি পানী আহিছে, আৰু সেই পানীয়ে সেই চাহবৈ এখন উটুৱাই লৈ গৈছে। তাৰ ক্ষেত্ৰত ইটো পাৰৰ পৰা সিটো পাৰ হ'বলৈ অসুবিধাৰ সন্মুখীন হৈছে এই গাঁওখনৰ ৰাইজ। আৰু মই ইয়াৰ একাংশ আছে, মই কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। যিহেতু দলংখন নিৰ্মাণ হৈ আছে, আৰু দেখা পোৱা গৈছে যে ইটো পাৰৰ পৰা সিটো পাৰলৈ মানুহ আহিব নোৱাৰে। পানী বাঢ়িছে, দিক্ৰং আৰু দিহিৰ পানী বাঢ়িবলৈ ধৰিছে। এই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে গাঁওখনত। মানে অসুবিধাৰ সন্মুখীন হোৱাৰ আমাৰ এতিয়া এই বাৰিষা আমাৰ বহুত বিপদেই হৈ আছে। গতিকতে আজি এতিয়া আপোনাৰ দোকান বজাৰ কৰাৰ কোনো আমাৰ উপায় নাই। যদি ঘৰত আকৌ নাথাকে, আলহী দুলহী আহিলেও আমাৰ মানে কোনো সুবিধা নাই কেনিও পাৰ হ'বৰ কাৰণে। গতিকতে আমাৰ এই যিখন দলং ইয়াত নিৰ্মাণ কৰিলে, সেই দলংখনৰ হেৰিয়ত আমাৰ এখন দলং বনাই দিছিলে। সেই দলংখন আপোনাৰ ইতিমধ্যে পানীয়ে উটুৱাই নিলে। গতিকতে উটুৱাই নিয়াৰ পাছত এতিয়া আমাৰ ইয়াত ভীষণ বিপদ। আৰু গতিকতে দলং দিবৰ কাৰণে ইয়াত প্ৰস্তুতি কৰিছিলে যদিও এতিয়ালৈকে দলং ইয়াত নিৰ্মাণ হোৱা নাই। গতিকতে আমাৰ গাঁওখনৰ এতিয়া দুই পাৰে আমাৰ বিপদ হৈছে অহা যোৱা কৰা। আৰু ইয়াৰ কাৰণ আমাক সোনকালে ইয়াৰ মানে দলঙৰ ব্যৱস্থাটো কৰি দিব লাগে, আমি ইয়াকে অনুৰোধ কৰোঁ। 17.63 লাখ টকা নিৰ্মাণ কৰিবলগীয়া দলংখন বৰ্তমান সময়ত কিন্তু হৈ উঠা নাই। 14 ফাইনেন্সৰ জৰিয়তে হ'বলগীয়া দলংখন বৰ্তমান সময়ত অৰ্ধনিৰ্মিত হৈ থকাৰ কাৰণে এই গাঁওখনৰ ৰাইজ ইটো পাৰৰ পৰা সিটো পাৰলৈ অহাত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। যিহেতু এটা চাহবৈ লাগিছিলে, চাহবৈটো বৰ্তমান সময়ত দুৰপাং আৰু দিহিৰ ভয়াৱহ বানৰ ফলত উটুৱাই লৈ গৈছে। যিহেতু পাহাৰৰ উপকূল অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে বান সৃষ্টি হয়, আৰু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে ভিডিঅ' যে দেখাই আছে, ইটো পাৰৰ পৰা সিটো পাৰলৈ মানুহ আহিব পৰা নাই। ইফালে কৰোণাৰ বিভীষিকা, আনফালে বানৰ এনেধৰণৰ পৰিস্থিতিৰ কাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এইসকল ৰাইজ। মই আৰু একাংশ আছে ইয়াতে, মই তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু দুৰ্ভোগ ভুগিছে ৰাইজে, ইটো পাৰৰ পৰা সিটো পাৰ হ'বও পৰা নাই। বান অহাৰ লগে লগেই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় এই লক্ষীপুৰ নামৰ গাঁওখনৰ ৰাইজ। হয়, আমাৰ আজি বহুদিনীয়া আচলতে দুৰ্যোগৰ যিমান আমি বহুত বছৰ হ'ল আমি দেখি আছোঁ, বহুত বছৰৰ পৰা আমি বহুত এইখিনি মানে দুৰ্যোগ ভুগি আহিছোঁ। কিন্তু আজি হ'ল অলপ দিনৰ পৰা আমাৰ এইখন দলংখন আমাৰ আহিছে বহুত কষ্টৰ ফলত, বহুত লাগি ভাগি এইবিলাক আমি কথা বতৰা পাতি এনেকৈ দলংখন আহিলে বনাইছোঁ, দলংখন বনাইছোঁ ঠিকে আছে বাৰু। কিন্তু যেতিয়াৰ পৰা আৰম্ভ হ'ল এতিয়ালৈকে মানে অকণমান যেন লেহেমীয়া গতিত আগবাঢ়িছে একচুৱেলি ক'বলৈ গ'লে। আৰু যিটো আমাৰ চাহবৈ দিছিলে, বিশেষকৈ আচলতে দলংখন বনাই লোৱাৰ আগত চাহবৈটো আমাৰ বিশেষকৈ আমাক দৰকাৰ আছিলে, ভালকৈ বনাই ল'ব লাগিছিলে, তাৰপিছত বাকী দলঙৰ আৰম্ভ কৰিব লাগে আচলতে। কিন্তু আমাৰ এতিয়া কি হৈছে, দলঙো এইপিনে ভাঙিলে, সেইফালে চাহবৈটো ঠিককৈ নহ'লে। যদিও বনাইছিলে অকণমান চাপৰ হ'ল, যাৰ ফলত আজি পানীয়ে আজি 4-5 দিন কেইবাদিনো হ'ল ভাঙি লৈ গুচি গ'ল। তাৰ বাবে এতিয়া মানুহ অহা যোৱা কৰিবলৈ একেবাৰে অসুবিধা হৈছে। সৰুটো বহুত দূৰৰে কথা, ডাঙৰ মানুহ পাৰ হৈ পৰা নাই। এতিয়া তিয়নি পিন্ধিও পাৰ কৰিব পৰা অৱস্থাত নাই এতিয়া। 17 আৰু 18-19
বিত্তীয় বৰ্ষৰ যি 14 ফাইনেন্স আছিলে 14 ফাইনেন্সৰ 17.63 কোটি লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া যিটো দলং আছিলে দলংখনৰ বৰ্তমান সময়ত যিটো ছাৰ্ভে বনাই থোৱা আছিলে ছাৰ্ভেটো উটুৱাই লৈ গৈছে এই ক্ষেত্ৰত এটা দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজ মই আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনাৰ ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ তাঁতিবাহাত মোৰ জীয়াৰী ঘৰলৈ আহিছিলোঁ যাব পৰা নাই প্ৰায় 2 ঘণ্টাই হৈছে আপুনি যাব পৰা নাই নোৱাৰাৰ ক্ষেত্ৰত বহি আছে নোৱাৰ কাৰণে বহি আছোঁ এতিয়া দলংখন নহ'লে এতিয়া যাম কেনেকৈ দলংখনটো হ'ব লাগিব যাতায়াতী পথ নাই দলং হোৱা নাই যাব নোৱাৰা কাৰণে বহি আছোঁ আৰু এই পাৰতে পানী শুকালে যাম বুলি ভাবি আছোঁ পানী এতিয়া শুকাব এনেধৰণে জীয়ৰী ঘৰলৈ আহিছিলে আৰু জীয়ৰী ঘৰলৈ আহি এনেধৰণে ইয়াত আবদ্ধ হৈ থাকিবলগীয়া হৈছে যিহেতু দুৰপাং আৰু দিহিৰীৰ যি বানৰ পৰিস্থিতি এই বানৰ পৰিৱেশ কিন্তু ভয়াৱহ হয় নাৰায়ণপুৰত তাৰ কাৰণে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে 14 ফাইনেন্সৰ পৰা 17 লাখৰো অধিক টকা ব্যয় কৰি নিৰ্মাণ কৰিবলগীয়া হৈ আছিলে কিন্তু বৰ্তমান সময়ত ছাৰ্ভেটো উটুৱাই নিয়াৰ ক্ষেত্ৰত গাঁওবাসীলৈ দুৰ্যোগ নামি আহিছে বুলি ক'ব লাগিব ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে সিপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে এনেধৰণে এতিয়া বানৰ পৰিস্থিতিয়ে ৰাইজৰ দুৰ্ভোগ ভোগোৱা পৰিলক্ষিত হৈছে নাৰায়ণপুৰত